Hello students, welcome to my English grammar class. Today I am going to discuss a very important topic of English grammar, that is verb. ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ইংৰাজী গ্ৰামাৰৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয়, সেই ভাৰ্বৰ বিষয়ে কিছু কথা আলোচনা কৰিব খুজিছোঁ। তোমালোকে এই ছবিখনলৈ চোৱাচোন, ইয়াত দেখিছানে? কিছুমান এক্টিভিটি দিছে বা কিছুমান একশ্যন দিছে। সেই একশ্যনবিলাক হৈছে জাম্প, ক্লেপ, চিং, ক্ৰাই, লাভ ইত্যাদি। ইয়াত প্ৰত্যেকটো একোটা কিবা একশ্যন কৰা দেখুৱাইছে। গতিকে আমি এতিয়া ক'ব পাৰোঁ যে এ ভাৰ্ব ইজ এ ডুইং ৱৰ্ড ডেট শ্ব'জ এন একশ্যন। গতিকে একশ্যন ৱৰ্ডবিলাককে আমি ভাৰ্ব বুলি ক'ব পাৰোঁ। নন একশ্যন ৱৰ্ডছ আৰ অলছ' ৰেফাৰ্ড টু ভাৰ্ব। কিছুমান নন একশ্যন ৱৰ্ড আছে, অৰ্থাৎ যিবিলাক আমি কৰি দেখুৱাব নোৱাৰোঁ, মাত্ৰ আমি অনুভৱে কৰিব পাৰোঁ, তেনে শব্দবিলাককো কি বুলি কোৱা হয়? ভাৰ্ব বুলি কোৱা হয়। নন একশ্যন ৱৰ্ডছ আৰ অলছ' ভাৰ্ব। একশ্যন ভাৰ্বছ এক্সাম্পল। নন একশ্যন ভাৰ্বৰ উদাহৰণ আমি দিব খুজিছোঁ, চোৱা। সেইবিলাক হৈছে ভাৰ্বছ লাইক এম, আৰ, ৱাজ, ৱেৰ, ইজ, হেজ বিন, হেড, এটচেট্ৰা। এই যে আমি বাক্যত ব্যৱহাৰ কৰোঁ এম, আৰ, ইজ, ৱাজ, অৰ্থাৎ বিভাৰ্ববিলাক, হেভ ভাৰ্ব, হেড ভাৰ্ব, ডু ভাৰ্ব, এই সকলোবিলাকো হৈছে ভাৰ্ব। তাৰোপৰি এনে কিছুমান ভাৰ্ব আছে, যিবিলাক ভাৰ্ব আমি আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰিব পাৰোঁ, অৰ্থাৎ অনুভৱ কৰিব পৰা ভাৰ্ববিলাকো হৈছে নন একশ্যন ভাৰ্ব, আৰু সেইবিলাকো হৈছে ভাৰ্ব। সেইবিলাক হৈছে ভাৰ্বছ ৰেফাৰিং টু চেন্সেছ লাইক লুক, স্মেল, ফিল, টেষ্ট ইত্যাদি। এতিয়া আমি চাম বাক্যত ভাৰ্বৰ গুৰুত্ব বা বাক্যত ভাৰ্বসমূহ আমি কেনেকৈ ব্যৱহাৰ কৰোঁ। এই বাক্যকেইটা চোৱা। দ্য বয় প্লেজ ক্ৰিকেট, নন্দিতা ইজ মাই ফ্ৰেণ্ড, শ্বি ইজ প্লেয়িং, দ্য স্কাই ইজ ব্লু, শ্বি হেজ ফিনিছড হাৰ ৱৰ্ক। এই বাক্যকেইটাত যিকেইটা শব্দ মই আণ্ডাৰলাইন কৰি দিছোঁ, সেই শব্দকেইটা হৈছে ভাৰ্ব। যিহেতু যদিহে আমি এই বাক্যকেইটাৰ পৰা তলত আঁচপৰা শব্দকেইটা আঁতৰাই দিওঁ, তেতিয়াহ'লে বাক্যটোৰ অৰ্থ সম্পূৰ্ণ নহ'ব আৰু ই বাক্যটোৱে ভাৱ প্ৰকাশ নকৰিব। গতিকে আমি এতিয়া ক'ব পাৰোঁ যে বাক্যত ভাৰ্বৰ গুৰুত্ব অসীম। A verb is one of the most important parts of a sentence. ভাৰ্ব হ'ল বাক্যৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। It is the main part of a sentence. ই হ'ল বাক্যৰ প্ৰধান ভাগ বা প্ৰধান অংশ। Verbs are an essential part of any sentence. কোনো বাক্যৰ ভাৰ্ব হ'ল আটাইতকৈ অতি অত্যাৱশ্যকীয় অংগ। অৰ্থাৎ ভাৰ্ব নহ'লে আমি কোনো বাক্য সম্পূৰ্ণকৈ বা শুদ্ধকৈ লিখিব নোৱাৰোঁ। Without verbs, you cannot express a complete thought. ভাৰ্ব অবিহনে আমি কেতিয়াও মনৰ সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰিব নোৱাৰি। এতিয়া চাবা ইয়াৰ ব্যৱহাৰটো। বাক্যত আমি যেতিয়া লিখোঁ বা বাক্য ব্যৱহাৰ কৰোঁ, বাক্যত আমি ক'ত ব্যৱহাৰ কৰিম ইয়াক আমি? It is always found in the predicate part of a sentence. ভাৰ্ব সদায় বাক্যৰ প্ৰেডিকেট ভাগটোত ব্যৱহাৰ হয়। বাক্যত দুটা ভাগ থাকে, ছাবজেক্ট আৰু প্ৰেডিকেট। সেই প্ৰেডিকেট গঠিত হয় ভাৰ্ব ফ্ৰেজটোক লৈ। Every language has verbs. প্ৰতিটো ভাষাৰেই ভাৰ্ব আছে, but they are not used in the same way. কিন্তু ইয়াৰ ব্যৱহাৰৰ ধৰণটো সকলো ভাষাৰে একে নহয়। In English, verbs are the only kind of word that changes to show past or present tense. ইংৰাজীত ভাৰ্বেই একমাত্ৰ শব্দ, যাক পাষ্ট টেন্স বা প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰোঁতে ইয়াৰ ৰূপৰ সলনি হয়। ইংৰাজীত অন্য কোনো শব্দই ইয়াৰ ৰূপ সলনি নকৰে। কাইণ্ডছ অফ ভাৰ্ব। ভাৰ্বৰ প্ৰকাৰ। ভাৰ্বক কি কি ভাগত ভাগ কৰা হৈছে চোৱা। ফাইনিট,
নন-ফাইনিট, মেইন ভাৰ্ব, অক্সিলেৰিজ, এই অক্সিলেৰিবিলাকক হেল্পিং ভাৰ্ব বুলি কোৱা হয়। ট্ৰেঞ্জিটিভ ভাৰ্বত আছে ৰেগুলাৰ আৰু ইৰেগুলাৰ ভাৰ্ব। ইনট্ৰেঞ্জিটিভ, লিংকিং। আকৌ অক্সিলেৰিবিলাকক দুটা ভাগত ভাগ কৰা হৈছে, প্ৰাইমেৰী আৰু মডেল অক্সিলেৰিজ। এতিয়া চাওঁ আহা ফাইনিট ভাৰ্বছনো কি। A verb which is limited by the number or the person of its subject and also on the tense of the subject. যিবিলাক ভাৰ্ব ব্যৱহাৰ কৰোঁতে ছাবজেক্টৰ নাম্বাৰ, পাৰ্চন আৰু টেন্স অনুসৰি ব্যৱহাৰ কৰা হয় সেইবিলাকে হৈছে ফাইনিট ভাৰ্ব। The form of verb depends on its subject. ভাৰ্বৰ ৰূপটো কেনেকুৱা হ'ব সেইটো নিৰ্ভৰ কৰিব ছাবজেক্টটোৰ ওপৰত। এই উদাহৰণকেইটা চোৱা, সেই উদাহৰণকেইটা চালে আমি ফাইনিট ভাৰ্বৰ ধাৰণাটো তোমালোকে স্পষ্টকৈ ধৰিব পাৰিবা। প্ৰথম বাক্যটো চোৱা, দে প্লে ফুটবল। ইয়াত ছাবজেক্ট হ'ল দে, প্লে হ'ল ভাৰ্ব আৰু ফুটবল হ'ল অবজেক্ট। এতিয়া দে যিহেতু প্লুৰেল ছাবজেক্ট, সেইকাৰণে আমি ইয়াত প্লুৰেল ভাৰ্ব অৰ্থাৎ আমি প্লে ভাৰ্বৰ ৰূপটো আমি প্লে ৰূপত দিছোঁ। 2 নম্বৰ বাক্যটোত চোৱা, হি প্লেজ ফুটবল। হি হ'ল ছাবজেক্ট, প্লেজ হ'ল ভাৰ্ব। হি হ'ল ছিংগুলাৰ ছাবজেক্ট, থাৰ্ড পাৰ্চন, সেইকাৰণে প্লেত আমি প্লেজ লিখিলোঁ। 3 নম্বৰটো চোৱা, ইউ আৰ প্লেয়িং। ইউটো হ'ল ছেকেণ্ড পাৰ্চন আৰু যিহেতু ই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুজাইছে সেইকাৰণে আমি ইয়াৰ লগত বি ভাৰ্বৰ আৰ ফৰ্মটো দিলোঁ, অৰ্থাৎ ইউ ছাবজেক্টটো যিটো ভাৰ্ব লাগে সেই ভাৰ্বটো আমি ব্যৱহাৰ কৰিলোঁ। তাৰ পিছৰ বাক্যটো চোৱা, শ্বি ৱাজ প্লেয়িং ফুটবল। ইয়াত চোৱা, ছাবজেক্ট হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু যিহেতু বাক্যটো কণ্টিনিউৱাছ টেন্স বুজাইছে, পাষ্ট কণ্টিনিউৱাছ টেন্স বুজাইছে, সেইকাৰণে ইয়াৰ পিছত বি ভাৰ্বৰ ফাইনিট ফৰ্ম ৱাজ দিলোঁ। Non-finite verbs. Non-finite verbs do not change their form even when the person or the number of the subject changes nor on the tense of the sentence. Non-finite ভাৰ্ববিলাকৰ বাক্যবিলাকত, নন-ফাইনিট ভাৰ্বত বাক্যবিলাকত কি হয়, যেতিয়া বাক্যৰ ছাবজেক্টটো সলনি হয়, অৰ্থাৎ ছাবজেক্টটোৰ পাৰ্চন, নাম্বাৰ বা বাক্যটোৰ টেন্স সলনি হয়, তেতিয়াও কিন্তু ভাৰ্বৰ ৰূপটো একেই থাকে। এতিয়া তলৰ উদাহৰণকেইটা মন কৰা। দে ৱান্ট টু ইট ছামথিং ডিলিচিয়াছ। শ্বি ৱান্টছ টু ইট ছামথিং ডিলিচিয়াছ। হি ৱান্টছ টু প্লে ফুটবল। দে ৱান্ট টু প্লে ফুটবল। দে ৱান্ট টু ইট এগছ ফৰ ব্ৰেকফাষ্ট। প্ৰথম বাক্যটোত চোৱা, ছাবজেক্ট হ'ল দে প্লুৰেল নাম্বাৰ। তাত আমি যিকেইটা ৰঙা চিয়াহীয়ে লিখিছোঁ, ৰঙা ৰঙৰ টু ইট ৰূপটো একেই থাকিলে। 2 নম্বৰ বাক্যটো ছিংগুলাৰ ছাবজেক্ট, প্ৰেজেণ্ট চিম্পুল প্ৰেজেণ্ট টেন্স, তাতো ভাৰ্বৰ ৰূপটো একেই থাকিলে। তাৰ পিছৰ বাক্যটো হি ৱান্টছ টু প্লে ফুটবল, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু টেন্সটো হৈছে চিম্পুল প্ৰেজেণ্ট টেন্স, তাতো টু প্লে থাকিলে, ইয়াৰ ভাৰ্বৰ ৰূপৰ সলনি নহ'ল। তাৰপিছতো দে ৱান্ট টু প্লে ফুটবল, ইয়াতো প্লুৰেল ছাবজেক্ট, কিন্তু ইয়াতো ভাৰ্বৰ ৰূপটো সলনি নহ'ল। একেবাৰে শেষৰ বাক্যটো মন কৰা, দে ৱান্ট টু ইট এগছ ফৰ দ্য ব্ৰেকফাষ্ট। তাৰপাছত লাষ্টৰ বাক্যটো ওপৰ বাক্যটোৰ পৰা একেই কথনিটো। ইয়াতো দে হ'ল প্লুৰেল ছাবজেক্ট আৰু চিম্পুল প্ৰেজেণ্ট টেন্স বেলেগ বেলেগ, কিন্তু ইয়াৰ ভাৰ্বৰ ৰূপটো একে আছে, টু ইট। এতিয়া মন কৰা, টু ইট, টু প্লে, সকলো নাম্বাৰ, সকলো পাৰ্চন, সকলো টেন্স, এই সকলোতে কি হৈছে, ভাৰ্বৰ ৰূপটো একে আছে। যেতিয়া এনেদৰে ভাৰ্বটো যেতিয়া ব্যৱহাৰ কৰা হয়, তেতিয়া নাম্বাৰ, পাৰ্চন, টেন্স সলনি হ'লেও
যেতিয়া ভাৰ্বৰ ৰূপটো একেই থাকে তেতিয়া তাক আমি নন ফাইনাইট ফৰ্ম অফ ভাৰ্বছ বুলি কওঁ। ফাইনাইট ভাৰ্বক দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল মেইন ভাৰ্ব আৰু এটা হ'ল অক্সিলাৰিজ। এতিয়া মেইন ভাৰ্ব, দ্য মেইন ভাৰ্ব ইজ অলছ' কল্ড দ্য লেক্সিকেল ভাৰ্ব অৰ দ্য প্ৰিন্সিপাল ভাৰ্ব অৰ একশ্যন ভাৰ্ব অৰ ফুল ভাৰ্ব। এই মেইন ভাৰ্বক লেক্সিকেল ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব বা একশ্যন ভাৰ্ব বা ফুল ভাৰ্ব বুলি কোৱা হয়। This term refers to the important verb in the sentence, the one that typically shows the action or state of being of the subject. এই ভাৰ্ববিলাকক এইকাৰণে মেইন ভাৰ্ব বুলি কোৱা হয় কাৰণ ইয়াত ছাবজেক্টে কি কৰিছে সেইটো প্ৰধানকৈ দেখুওৱা হয় আৰু এই ভাৰ্বটোৱে অকলেই বাক্য সম্পূৰ্ণ কৰিব আৰু কেতিয়াবা এই মেইন ভাৰ্বৰ লগত অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰা হয়। গতিকে মেইন ভাৰ্বে বাক্য অকলেই সম্পূৰ্ণ কৰিব পাৰে আৰু ই প্ৰধান ভাৰ্ব হিচাপে কাম কৰে বাবে ই হ'ল মেইন ভাৰ্ব। এতিয়া এই মেইন ভাৰ্বসমূহক ভাগ কৰা হৈছে ট্ৰেন্সিটিভ ভাৰ্ব, ইনট্ৰেন্সিটিভ ভাৰ্ব আৰু লিংকিং ভাৰ্ব। ট্ৰেন্সিটিভ ভাৰ্বৰ দুটা ভাগ আছে, এটা হ'ল ৰেগুলাৰ ভাৰ্ব আৰু আনটো হ'ল ইৰেগুলাৰ ভাৰ্ব। এতিয়া চোৱা ট্ৰেন্সিটিভ ভাৰ্ব। হি প্লেজ ক্ৰিকেট, শ্বি লাভছ এনিমেলছ। এই বাক্য দুটা হ'ল ট্ৰেন্সিটিভ ভাৰ্বৰ উদাহৰণ। A transitive verb is one that is used with an object. যি ভাৰ্বৰ লগত এটা অবজেক্ট ব্যৱহাৰ হয়, অৰ্থাৎ যি ভাৰ্বে সদায় এটা অবজেক্ট লয় সেই ভাৰ্বেই হৈছে ট্ৰেন্সিটিভ ভাৰ্ব। এই ট্ৰেন্সিটিভ ভাৰ্বৰ অবজেক্টটো এটা নাউন হ'ব পাৰে, এটা ফ্ৰেজ হ'ব পাৰে বা এটা প্ৰনাউন হ'ব পাৰে। ট্ৰেন্সিটিভ ভাৰ্ব মাষ্ট হেভ এ ডাইৰেক্ট অবজেক্ট। ট্ৰেন্সিটিভ ভাৰ্বৰ এটা ডাইৰেক্ট অবজেক্ট থাকে। ওপৰৰ বাক্য দুটাত হি প্লেজ ক্ৰিকেট, প্লেজ হ'ল ভাৰ্ব, ক্ৰিকেট হ'ল অবজেক্ট। শ্বি লাভছ এনিমেলছ, লাভছ হ'ল ভাৰ্ব আৰু এনিমেলছ হ'ল অবজেক্ট। গতিকে আমি দুটা বৈশিষ্ট্য দেখা পালোঁ ট্ৰেন্সিটিভ ভাৰ্বৰ। সেই বৈশিষ্ট্য দুটা হ'ল প্ৰথমতে ইট ইজ এন একশ্যন ভাৰ্ব এক্সপ্ৰেছিং এ ডুৱেবল এক্টিভিটি like kick, want, paint, write, eat, clean, etc. ই এটা কাৰ্য বৰ্ণনা কৰে, অৰ্থাৎ ই এটা কিবা এটা কাৰ্য কৰা দেখুৱায়, যেনেকৈ কিক, ৱান্ট, পেইণ্ট, ৰাইট, ইট, ক্লিন ইত্যাদি। এনেকুৱা অসংখ্য ট্ৰেন্সিটিভ ভাৰ্ব আছে। দ্বিতীয়তে ইট মাষ্ট হেভ এ ডাইৰেক্ট অবজেক্ট, ইয়াৰ এটা ডাইৰেক্ট অবজেক্ট থাকিব লাগিব। এই ট্ৰেন্সিটিভ ভাৰ্ব আৰু ইনট্ৰেন্সিটিভ ভাৰ্ব সম্পৰ্কে আমি তোমালোকলৈ আৰু এটা পাঠ পিছত আমি আগবঢ়াম। Intransitive verb. An intransitive verb does not take an object. Intransitive ভাৰ্বৰ অবজেক্ট নাথাকে। মনত ৰাখিবা ট্ৰেন্সিটিভৰ অবজেক্ট থাকে আৰু ইনট্ৰেন্সিটিভৰ অবজেক্ট নাথাকে। এই বাক্যটো চোৱা, হি লাভড। ইয়াত লাভড ইজ এন ইনট্ৰেন্সিটিভ ভাৰ্ব। ইয়াত লাভ ভাৰ্বটো হৈছে ইনট্ৰেন্সিটিভ। ইট হেজ ন' অবজেক্ট, ইয়াৰ কোনো অবজেক্ট নাই। গতিকে আমি ক'ব পাৰোঁ এন ইনট্ৰেন্সিটিভ ভাৰ্ব ডাজ নট টেক এ ডিৰেক্ট অবজেক্ট। ইনট্ৰেন্সিটিভ ভাৰ্বে কোনো ডিৰেক্ট অবজেক্ট নলয় বা ইয়াৰ কোনো অবজেক্ট নাথাকে। হি লাভড বুলি কওঁতে ইউ কেনট লাভ ছামথিং, তুমি কিবা এটা লাভ কৰিব নোৱাৰা বা হাঁহিব নোৱাৰা। তুমি কিবা কি হাঁহিছে বুলি আমি ক'লে কোনো অৰ্থ নোলাব। ইউ কেনট লাভ ছামথিং। সেইদৰে উই শ্লিপটোৰ উই হৈছে ছাবজেক্ট, শ্লিপ হৈছে ভাৰ্ব, ইয়াত কোনো অবজেক্ট নাই। গতিকে হি লাভ বুলি কওঁতে লাভ ভাৰ্বৰ অবজেক্ট নাই। সেইদৰে উই শ্লিপ বুলি কওঁতে শ্লিপ ভাৰ্বৰ অবজেক্ট নাই। গতিকে ভাৰ্ব
লাভ এণ্ড শ্লিপ ডু নট টেক এনি অবজেক্ট। এইদৰে লাভ শ্লিপ এনেকুৱা ভাৰ্ববিলাকে যেতিয়া অবজেক্ট নলয় তেনে ভাৰ্ববিলাককে আমি ইণ্ট্ৰেঞ্জিটিভ ভাৰ্ব বুলি কওঁ। ট্ৰেঞ্জিটিভ ভাৰ্বৰ দুটা ভাগ আছে, সেই দুটা হ'ল ৰেগুলাৰ আৰু ইৰেগুলাৰ ভাৰ্ব। ৰেগুলাৰ ভাৰ্বছ ফৰ্ম দেয়াৰ পাষ্ট এণ্ড পাষ্ট পাৰ্টিচিপল ফৰ্ম বাই এডিং ed। ৰেগুলাৰ ভাৰ্ব হ'ল যিবিলাক ভাৰ্বৰ পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম গঠন কৰোঁতে শেষত ed যোগ দি গঠন কৰা হয়, সেইবিলাকে হৈছে ৰেগুলাৰ ভাৰ্ব। এই উদাহৰণকেইটা চোৱা, ৱাক, ৱাকড, ৱাকড, danced, 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 paint, painted, painted, work, worked, worked। গতিকে মনত ৰাখিবা, যিবিলাক ভাৰ্বৰ পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল গঠন কৰোঁতে শেষত ed দিয়া হয় সেইবিলাকে হৈছে ৰেগুলাৰ ভাৰ্ব। ইৰেগুলাৰ ভাৰ্ব, এই ইৰেগুলাৰ ভাৰ্ববিলাক হৈছে আমি ৰেগুলাৰ ভাৰ্বত শেষত যেনেকৈ ed দি পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম গঠন কৰোঁ, এই ইৰেগুলাৰ ভাৰ্বৰ শেষত ed যোগ কৰা নহয়। এই উদাহৰণকেইটা চোৱা, চিং, চেং, চাং, ফিল, ফেল্ট, ফেল্ট, গো, ৱেণ্ট, গান ইত্যাদি। দেখিলানে, ইয়াৰ তিনিওটা ফৰ্মেই বেলেগ। ইৰেগুলাৰ ভাৰ্ব সাধাৰণতে তিনি ধৰণেৰে গঠন কৰা হয়। ভাৰ্বছ ইন হুইচ অল দ্য থ্ৰী ফৰ্মছ আৰ দ্য ছেইম। যিবিলাক ভাৰ্বৰ তিনিওটা ফৰ্মেই একে, অৰ্থাৎ প্ৰেজেণ্ট টেন্সৰ ফৰ্মটো, পাষ্ট টেন্সৰ ফৰ্মটো আৰু পাষ্ট পাৰ্টিচিপলৰ ফৰ্মটো একেই থাকে। পুট, 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 কাট, 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 শ্বাট, শ্বাট, শ্বাট। দেখিলেনে, তিনিওটা ফৰ্ম একেই। অন্য এটা ফৰ্ম আছে য'ত 2 of the 3 forms are the same। তিনিটা ফৰ্মৰ দুটা ফৰ্ম একেই হয়। চিট, ছেট, ছেট। ইয়াত দেখিলা প্ৰেজেণ্ট টেন্স ফৰ্মটো বা বেছ ফৰ্মটো একেই আৰু পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো একেই। ভাৰ্বছ ইন হুইচ অল থ্ৰী ফৰ্মছ আৰ ডিফাৰেণ্ট। আৰু এনে কিছুমান ভাৰ্ব আছে যিবিলাকৰ তিনিটা ফৰ্মেই বেলেগ, প্ৰেজেণ্ট টেন্সৰ ফৰ্মটো, পাষ্ট টেন্সৰ ফৰ্মটো আৰু পাষ্ট পাৰ্টিচিপলৰ ফৰ্মটো বেলেগ। ড্ৰিংক, ড্ৰেংক, ডাংক। ড্ৰিংক বেছ ফৰ্ম বা প্ৰেজেণ্ট টেন্সৰ ফৰ্ম, ড্ৰেংক পাষ্ট টেন্সৰ ফৰ্ম আৰু ড্ৰাংক হ'ল পাষ্ট পাৰ্টিচিপল। আমি মেইন ভাৰ্বৰ আৰু এটা ভাগ পাইছিলোঁ, সেইটো হৈছে লিংকিং ভাৰ্ব। A linking verb connects the subject with a word that gives information about the subject such as a condition or relationship। Linking verb কি হৈছে? লিংকিং ভাৰ্বে ছাবজেক্ট আৰু ছাবজেক্টৰ বিষয়ে দিয়া ইনফৰ্মেশ্যনৰ মাজত সম্বন্ধ স্থাপন কৰে। They do not show any action। এই ভাৰ্ববিলাকে কোনো এক্টিভিটি কৰি নেদেখুৱায় বা কোনো একশ্যন নেদেখুৱায়। They simply link the subject with the rest of the sentence। সিহঁতে মাত্ৰ কি কৰে? ছাবজেক্টৰ লগত বাক্যৰ বাকী অংশৰ সম্বন্ধ স্থাপন কৰে। উদাহৰণস্বৰূপে, ফৰ এক্সাম্পল, ইন দ্য চেণ্টেন্স they are students, the word are is the linking verb that connects they and students। they are students। ইয়াত আৰটোৱে কি কৰিছে? they আৰু ষ্টুডেণ্টৰ মাজত সম্বন্ধ স্থাপন কৰিছে। গতিকে এনেদৰে যেতিয়া ছাবজেক্টৰ লগত বাক্যৰ বাকী অংশৰ সম্বন্ধ স্থাপন কৰা ভাৰ্বে, সেই ভাৰ্ববিলাকেই হৈছে লিংকিং ভাৰ্ব। আমি ভাৰ্বসমূহৰ আৰু এটা ভাগ পাইছিলোঁ, সেয়া হৈছে অক্সিলেৰী ভাৰ্ব। এই অক্সিলেৰী ভাৰ্ববিলাকক হেল্পিং ভাৰ্ব বুলিও কোৱা হয়। They have no meaning of their own। They are necessary for the grammatical structure of a sentence। They have no meaning on their own। They are necessary for the grammatical structure of a sentence। এই অক্সিলেৰী বা হেল্পিং ভাৰ্ববিলাকৰ নিজাকৈ কোনো অৰ্থ নাই, কিন্তু সিহঁতে বাক্যৰ গ্ৰামেটিকেল ষ্ট্ৰাকচাৰৰ কাৰণে, এটা শুদ্ধ বাক্য লিখিবৰ কাৰণে ইহঁত অতি প্ৰয়োজনীয়। But they do not tell us very much alone। কিন্তু সিহঁতে অকলে
ইয়াৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। We usually use helping verbs with main verb. আমি সাধাৰণতে মেইন ভাৰ্বৰ লগত এই হেল্পিং বা অক্সিলাৰী ভাৰ্ববিলাক ব্যৱহাৰ কৰোঁ। ই যিহেতু মেইন ভাৰ্বক সহায় কৰে সেইকাৰণে ইয়াক হেল্পিং ভাৰ্ব বুলিও কোৱা হয়। অক্সিলাৰী ভাৰ্বৰ প্ৰকাৰ, টাইপছ অফ অক্সিলাৰী ভাৰ্ব। অক্সিলাৰী ভাৰ্বৰ প্ৰকাৰ হ'ল দুটা ভাগ, প্ৰাইমেৰী আৰু মডেল অক্সিলাৰী। প্ৰাইমেৰী অক্সিলাৰীজ। প্ৰাইমেৰী অক্সিলাৰী এইপিনে প্ৰেজেণ্ট টেন্স দিছোঁ আৰু ইয়াৰ পাষ্ট টেন্সৰ ফৰ্মটো দেখুওৱা হৈছে। প্ৰেজেণ্ট টেন্সত বি ভাৰ্বৰ এম, ইজ, আৰ, ৱাজ, ৱেৰ। হেভ, হেজ, পাষ্ট টেন্স ফৰ্ম হ'ল হেড। ডু, ডাজ, ডিড। এতিয়া চোৱা, এই যে আমি এম, ইজ, আৰ লিখিলোঁ, এম, ইজ, আৰ, ৱাজ, ৱেৰ এইকেইটা হ'ল ফাইনিট ফৰ্ম অফ বি ভাৰ্ব। আনহাতে বি, বিং, বিন হ'ল নন ফাইনিট ফৰ্ম অফ বি ভাৰ্ব। মডেল অক্সিলাৰীসমূহ হ'ল এইপিনে প্ৰেজেণ্ট টেন্স আৰু পাষ্ট টেন্স দেখুৱাইছে আমি। প্ৰেজেণ্ট পাষ্ট শ্বেল, শুড, উইল, উড, কেন, কুড, মে, মাইট, মাষ্ট, অট, নিড, ডেয়াৰ আৰু ইউজ টু। আমাক এই ভাৰ্বসমূহ কিয় লাগে জানানে? আমি এই ভাৰ্বসমূহৰ সহায়ত, এই অক্সিলাৰীসমূহৰ সহায়ত, মডেল অক্সিলাৰী হওক বা প্ৰাইমেৰী অক্সিলাৰী হওক, এইখিনিৰ সহায়ত আমি নিগেটিভ বাক্য বনাব পাৰোঁ, ইণ্টাৰগেটিভ বাক্য বনাব পাৰোঁ, টেগ কুৱেশ্যন বনাব পাৰোঁ, শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যন আমি বনাব পাৰোঁ। গতিকে সেয়েহে আমাৰ এই অক্সিলাৰীখিনি অতি প্ৰয়োজনীয়।